নমস্কাৰ জনাইছোঁ সকলোকে। আপোনালোকে ভাবিছে নি বাৰু এই 25 চনটো বেছি দিন টিকিব বুলি? এইটো নীতিকে 2024 চনটো যিমান দিন আছিলে 25 চনটো সিমান দিনে কাৰণে আহিছে। কিন্তু ইয়াৰ কিছুমান টপিক আছে, টপিকবিলাক আমি পাহৰি যাওঁ। বছৰটো কেনেকৈ পাৰ হ'ল, কেনেকৈ আহিছিলেহে, যাবলৈ হ'ল সকলোৱে কৈ থাকোঁ। এতিয়া এটা টপিক চলি আছে পুৰা ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, টিভি চেনেলবিলাক একেবাৰে মানে ভূমিকম্পত, ধুমুহা ভূমিকম্প বানপানীতকো মানে হাতচা হৈ আছে। একেৰাহে বাজিয়ে আছে, বজাই আছে, শুনিয়ে আছোঁ। তাৰপৰা নেক্সট টপিক আহিব আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, মেট্ৰিক পৰীক্ষা। তাৰ বিষয়ত কিবা এটা বিসংগতি পাব। তাৰ ভিতৰত এসপ্তাহ 10 দিন তেনেকৈ বজাব। তাৰপৰা আকৌ নেক্সট টপিক আহিব আপোনাৰ মিচিংসকল আলি আই লৃগাং। তাত বন্ধ দিয়া নিদিয়া লৈ পেলাই অলপ উৎপাত লাগিব, সেইটো যাব। আকৌ নেক্সট আহিব হোলী বুলি আহিব, হোলী কিবা কিবি হ'ল বুলি উৎপাত, এক্সিডেণ্ট কিবা কিবি হ'ল বুলি বাজিব। তাৰ নেক্সট টপিক আহিব আকৌ আপোনাৰ বহাগ বিহু, ইলেকশ্যন টাইম আহিব। তেতিয়া বহাগ বিহুৰ পৰা ফাংচন কিবা কিবি চলি থাকিব, তাতো টপিক কিছুমান ওলাব। তাৰপৰা গৈ তেতিয়া বাৰিষা হ'ব, বৰষুণ দিব, মৌ ওলাব। তাৰপৰা 2 মাহ 3 মাহ থাকি আকৌ মানে 15 আগষ্ট আহিব। 15 আগষ্টৰ পাছত এইবাৰ তিথি কিবা জন্মাষ্টমী আহিব। তাৰপৰা আহিব আপোনাৰ একেবাৰে দুৰ্গা পূজা আহিব। দুৰ্গা পূজাত উৎপাত লাগিব, বজাৰত আমুক দাম, বস্তুৰ দাম বাঢ়িছে, কি আমুক তামুক ঢেৰ কথা লৈ পেলাই নিউজত বাজিব। আকৌ ইউটিউব চেনেল বা ইনষ্টাগ্ৰাম মানে এইবিলাক বহুত কিবা কিবি ক'ব, প্ৰশ্ন কৰিব। যাক প্ৰশ্ন সুধিবলৈ তাক প্ৰশ্ন নুসুধে, অন্য মানুহক সোধে। সি একো বজাৰ বিষয়ে একো যদি নাজানে, তাক প্ৰশ্ন সুধি কিবা সুধি একো লাভ নাই। তাক সুধিবগৈ প্ৰশ্নটো, আপুনি কি ক'ব? সি এতিয়া বস্তুখিনি পালেহে দাম কি কথা কি বতৰা সি ক'ব। সি বস্তু 1 কেজি আলু দাম যদি বুজিয়ে নাপায়, সি যদি খাবলৈ জানে, যদি বজাৰ কিনি আনি পোৱা নাই, তাক সুধি কোনো লাভ নাই। তাৰপৰা নেক্সট আহিব আকৌ উৎপাত লাগিব আপোনাৰ ৰাস বুলি উৎপাত লাগিব। ৰাস চলিছে, আমুক নামুক মানে ঢেৰ কিবা, আমুকত এনেকুৱা হ'ল তেনেকুৱা হ'ল, চুৰ হ'ল, ডকাইত হ'ল, অন্যান্য ধৰণৰ কিবা কিবি ক'ব। তাৰপৰা নেক্সট 31 ডিচেম্বৰ আহিব। ডিচেম্বৰ মাহ সোমাব। তাৰপৰা মানে 2025 চনটো শেষ হ'ব। গম পালে ন 25 চনটো আমাৰ ইয়াত কেনেকৈ পাৰ হৈছে? মই কাহিনীবিলাক কৈ দিছোঁ। এনেকৈ পাৰ হৈ থাকিব। আপোনালৈ মোলৈ বছৰ, মাহ, দিন, সময় কাৰোলৈ ৰখি নাথাকে। আমি এতিয়া ভাল বেয়া কিবা কিবি কৈ গালি পাৰিছোঁ, কিবা কৈছোঁ যদিও সেইবিলাক মনত আছে, কিন্তু সময় সেইবিলাক কাৰো কাৰণেও সেইবিলাক ৰখি নাথাকে কেতিয়াও। সিহঁতৰ কাম, সময়ৰ কাম, বছৰৰ কাম, মাহৰ কাম সিহঁতি কৰিয়ে থাকিব। আপুনি মই যিমান কৰিলোঁ কৰিয়ে থাকিব। কিন্তু কিছুমান টপিক, যোৱা বছৰটো টপিকটো 2024 চনটো তেনেকৈ গুচি গ'ল। জানুৱাৰীত পৰীক্ষা হ'ল, কিবা হ'ল, তাৰপিছত আকৌ উৎপাত লাগিলে, দেশৰ যুদ্ধ হ'ল, কিবা হ'ল, সেইটো বিষয় টিভিত বজাই থাকিল। বজাব লাগে বাৰু সেইবিলাক। তাৰপৰা নেক্সট অলপ খাম কাটিলে, তাৰপিছত আকৌ ট্ৰেডিঙৰ বিষয়ে উৎপাত লাগি গ'ল। একদম মানে ট্ৰেডিং কৰিছে, কোটি কোটি টকা ঘটিছে, কিবা কৰিছে বুলি কৈছে, সেইটো গ'ল। তাৰপৰা আকৌ উৎপাত লাগি গ'ল আপোনাৰ উমৰাংচু কয়লা খনিৰ বিষয়ে উৎপাত লাগি গ'ল। ইমান দিন গমেই নাপালে, তেতিয়াহে মানুহ যেতিয়া হেৰি হৈছে, তাত সোমালে, ওলাব পৰা নাই, পানী সোমালে গাঁতত, তেতিয়াহে খাৰ খাব পাইছে। সেইটো গ'ল। আকৌ এতিয়া এইটো বিষয় হেৰি হৈ আছে, উৎপাত লাগি আছে পুৰা। থেংক ইউ। মই কাকো টাৰ্গেট কৰি কোৱা নাই কথাটো, মই মানে বছৰটো কেনেকৈ গৈ আছে সেইটো কথাইহে কৈছোঁ। কিছুমান মনোৰঞ্জন লাগেও বাৰু, কিন্তু ধৰক যিখিনি মনোৰঞ্জন লাগে তাতোতকৈ কিছুমানে বেছি কৰিছে।